কাৰ্বি আংলঙৰ বকলিয়া ঘাটত খাদ্যত বিষক্ৰিয়া গুৰুতৰভাৱে অসুস্থ ৩৫ গৰাকী পুৰুষ মহিলা বকলিয়া ঘাটৰ বাহনী আদৰ্শ তিমুং গাঁৱত সংঘটিত হৈছে এই ঘটনা এখন বিবাহ অনুষ্ঠানত ভাত খোৱাৰ পিছতেই এই ঘটনা সংঘটিত হয় অসুস্থসকলক ততাতৈয়াকৈ বকলিয়া ঘাটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পুৰুষ মহিলাসহ কেইবাটাও শিশু অসুস্থ হৈ পৰিছে ঘটনাস্থলীত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে উল্লেখ কৰিছো কাৰ্বি আংলঙৰ বকলিয়া ঘাটত খাদ্যত বিষক্ৰিয়া গুৰুতৰভাৱে অসুস্থ হৈ ৩৫ গৰাকী পুৰুষ মহিলা চিকিৎসাধীন হৈ আছে বকলিয়া ঘাটৰ বাহনী আদৰ্শ তিমুং গাঁৱত সংঘটিত হৈছে এই ঘটনা এখন বিবাহ অনুষ্ঠান আৰু সেই বিবাহ অনুষ্ঠানখনত ভাত খোৱাৰ পিছতেই এনে ধৰণৰ ঘটনা সংঘটিত হয় কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই আসলতে কি কাৰণে খাদ্যত বিষক্ৰিয়া হৈ এসকল লোক এনেদৰে অসুস্থ হৈ থাকিবলগীয়া হৈছে হেয়া কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই উল্লেখ কৰিছো পুনৰবাৰ কাৰ্বি আংলঙৰ বকলিয়া ঘাটত সংঘটিত হৈছে এই ঘটনা খাদ্যত বিষক্ৰিয়া হৈ প্ৰায় ৩৫ গৰাকীকৈ পুৰুষ মহিলা গুৰুতৰভাৱে অসুস্থ হৈছে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এখন বিবাহ অনুষ্ঠানত ভাত খোৱাৰ পিছতেই এই ঘটনা সংঘটিত হয় আৰু ইতিমধ্যে অসুস্থসকলক বকলিয়া ঘাটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন হৈ আছে পুৰুষ মহিলাসহ কেইবাটাও শিশু অসুস্থ হৈ পৰিছে চিকিৎসালয়ত বৰ্তমানেও চিকিৎসাধীন হৈ আছে ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মানে বিয়া আছিলে তিমুং ঘৰ বিয়া খাইখিনি গোটে অৱস্থা নাই এনেকা হৈ গ'ল ডায়েৰিয়া নিচিনা হৈ গ'ল গোটে যিমান মানুহ আছে এনেকা হৈ গ'ল কিমান মানুহ আছে যিমান বিয়া খাইছে ইমান জন এনেকা হৈ গ'ল ভাল পাইছে নে নাই কিছুমানটো ভাল পাইছে কিছুমানটো ভাল হোৱা নাই এতিয়া আকৌ ভাল নহলে আকৌ ডিফুৰ ল'বলগীয়া হ'ব নেকি কিছুমান কি ক'ব এতিয়া মানে এতিয়া ধৰি লওক কি খোৱাৰ কাৰণে হৈছে বা কিবা কি ক'ব না মই ভালকে ক'ব পৰা নাই চব্জিৰ কাৰণে না মাংসৰ খোৱাৰ কাৰণে ভালকে আমি গম নাপাই কিবা সন্দেহ কৰিছে নেকি সন্দেহ কৰিছে মানে আমি ভালকে গম নাপাই কিন্তু মই যোৱাকালি খাব নগলে নহলে ময়ো হ'লে হয় কি খুৱাইছিলে তাতে কি খুৱাইছে মানে সদায় খাই থকা নিচিনা আৰু খোৱাটো বিয়া আছিল নেকি বিয়া বুঢ়া বুঢ়ী বিয়া ক'ত গাঁৱটো ক'ত আদৰ্শ তিমুং গাঁও এতিয়া বহুত মানুহ ইয়াত হৈ আছে কেনেকুৱা এতিয়া কি কৰিব এইটো যদি ভাল নহয় ইয়াত ভাল নহলে ডিপুত মেডিকেল কলেজত লৈ যাব লাগিব ইয়াত ট্ৰিটমেণ্ট বিলাক ঠিক পাইছে না এতিয়া বৰ্তমান ভালে আছে কিন্তু যদি নহয় ডিপুত লৈ যাব লাগিব কিমানজন মানুহ অসুস্থ হৈছে ইয়াত এতিয়া 35 মান হৈছে টোটেল আকৌ আহি আছে এতিয়া মানে গোটেই গাঁওখনৰ হৈছে নেকি এইটো অৱস্থা গোটেই গাঁৱত মানে বিয়া যোৱা কেইটা যিমানজন গৈছে ইমানে হৈছে আৰু তাৰ ঘটনাটো বিয়া খাব গৈছে সকলোৰে চবো হৈছে পোৱালিকেইটা এতিয়া আনি আছে সৰু সৰু ল'ৰা ছোৱালীও দেখা পাইছো এতিয়া সৰু সৰু ল'ৰা ছোৱালীও আহি আছে সেইকাৰণে এন্তৰ লগত আহিবলগীয়া হৈছে মোৰো মানে নাজানো আৰু খাইছে খুৱাইছে আৰু কি হ'ল ৰাতিপুৱাৰ পৰা একশ্যন হৈ গ'ল আৰু বেমাৰ পাই গ'ল ক'ত গৈছিলে আপোনালোকে ক'ত খাইছিলে আদৰ্শ তিমুং লাইন কি আছিলে বিয়া খাই পেলাই কিমানজন মানুহ ইয়াত ভৰ্তি হৈ আছে এতিয়া নাজানো ছাৰ এতিয়া মই হৈছে ট্ৰিটমেণ্ট কৰি আছে নে নাই এতিয়া কৰিছে অহা নাই আৰু কি খাইছিলে আপোনালোকে কিবা নাজানো আৰু মাংস এইবিলাকে মাংস মাংস গাহৰি মাংস আৰু চৰাই আছে আৰু ব্ৰইলাৰ আপোনাৰ ঘৰ গাঁৱতো একে আৰু নামটো বৰ্তমান তিমুং কি হৈছিলে বাইদেউ কি হৈছিল মানে বিয়া আছিলে তিমুং ঘৰ বিয়া খাইখিনি গোটে অৱস্থা নাই এনেকা হৈ গ'ল ডায়েৰিয়া নিচিনা হৈ গ'ল গোটে যিমান মানুহ আছে এনেকা হৈ গ'ল কিমান মানুহ আছে যিমান বিয়া খাইছে ইমান জন এনেকা হৈ গ'ল ভাল পাইছে নে নাই কিছুমানটো ভাল পাইছে কিছুমানটো ভাল হোৱা নাই এতিয়া আকৌ ভাল নহলে আকৌ ডিফুৰ ল'বলগীয়া হ'ব নেকি কিছুমান কি ক'ব এতিয়া মানে এতিয়া ধৰি লওক কি খোৱাৰ কাৰণে হৈছে বা